নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ ডাঙৰ ঘোষণা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ যিসকল চাহ শ্ৰমিক আছে কৰ্মচাৰী আছে তেওঁলোকৰ বাবেও ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ উপৰি অসম চুক্তিৰ 6 নং দফাক লৈও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই 10টা ডাঙৰ ঘোষণা কি ভাল খবৰ আছে ৰাজ্যবাসীৰ বাবে হেয়া এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ পৰা চাহ শ্ৰমিক চৰকাৰী কৰ্মচাৰীলৈকে 10টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত চৰকাৰে গ্ৰহণ কৰিলে কেবিনেট বৈঠকত কেবাটাও সিদ্ধান্ত দুৰ্ঘটনাত চৰকাৰী কৰ্মচাৰী মৃত্যু হলে পৰিয়ালে পাব 1 কোটি টকা হেৱাকালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত পাব 10 লাখকৈ টকা ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে চৰকাৰে ইন্স্যুৰেন্স প্ৰিমিয়াম হিচাপে চৰকাৰী কৰ্মচাৰী পৰিয়ালে পাব এই ধনৰাশি দুৰ্ঘটনাত আংশিক সক্ষমতা হলেও পাব 80 লাখ টকাৰ সাহায্য স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত পাব 80 লাখ টকা কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত নতুনকৈ 20 লাখ পৰিয়ালে পাব ৰেচন কাৰ্ড আন এটা বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অহা 15 ছেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া ৰেচন কাৰ্ডৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে আধাৰ কাৰ্ড থাকিলেহে আপুনি ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আৰু কৰ্মচাৰীৰ বাবে আন এটা ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীয়ে পাব পূজাৰ বোনাছ লাভ কৰিব চাহ শ্ৰমিকৰ আৰু চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলে যোগ্য কৰ্মচাৰী আৰু শ্ৰমিকে পাব 20% পৰ্যন্ত বোনাছ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে বোনাছৰ বাবদ দিব 8 কোটি 13 লাখ টকা মুকলাই দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা হ'ব আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত বাকি 10টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে গভীৰ আলোচনা কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই পৰামৰ্শসমূহ ষষ্ঠ অনুসূচী অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে ৰাজ্যজুৰি প্ৰযোজ্য হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই 10টা ডাঙৰ সিদ্ধান্ত পৰামৰ্শসমূহ 15 এপ্ৰিল 2025ৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব বুলি স্পষ্ট ৰূপত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো এই ভাল খবৰটো বিশেষকৈ ৰাজ্যিক যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ বাবে ভাল খবৰ এতিয়াৰে পৰা দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত 1 কোটি টকাৰ বীমা লাভ কৰিব স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত 1 কোটি টকা পাব আংশিক বিকলাংগতাৰ ক্ষেত্ৰত 80 লাখ টকা পাব হেৱাকালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত 10 লাখ টকা লাভ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ বাবে এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে আমি ইতিমধ্যে কৈছো ৰেচন কাৰ্ড দিব 15 ছেপ্টেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব কিন্তু ইয়াৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম চুক্তিৰ ক্ষেত্ৰতো যদি আমি চাওঁ তেনেহলে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানছ আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেচন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে
এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেণ্টতে আমি এই গোটেই পূজাৰ বানচ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। দুৰ্ঘটনাত পতিত হলে তেওঁলোক বিভিন্নজন বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটি হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয়। তাৰমানে এটা হল ডেথ, এক্সিডেন্টেল ডেথ, দুৰ্ঘটনা জড়িত মৃত্যু। দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেন্টৰ পৰা, ফায়াৰ আউটব্ৰেকৰ পৰা, বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেন্ট ডিজেবিলিটিও হয়, পাৰ্চিয়েল ডিজেবিলিটিও হয়। ৰাজ্য চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব, যাৰ জৰিয়তে যাৰ চেলাৰী একাউণ্ট যোন বেংকত আছে, ধৰি ললো মোৰ চেলাৰী একাউণ্ট ষ্টেট বেংকত আছে, মোৰ চেলাৰী একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে, মোৰ চেলাৰী একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত চেলাৰী একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেন্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহলে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেন্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইন্সুৰেন্স কাভাৰেজ এডিশনেল 10 লাখ, এক্সিডেন্ট ইন্সুৰেন্স কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়াহলে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব। এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব। এইখিনি অতিৰিক্ত সুবিধা আমি দিছো, কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায়, GPF যিবিলাক পায়ে থাকিব। এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেকআপ কৰিম। আজি আমি জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো।
আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে 67 ৰিকমেণ্ডেশ্যন আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো অৰ্থাৎ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা रोड मैप এটা আমি প্রস্তুত কৰিছো আমাৰ কমিটি টোটাল ৰিপোৰ্ট আছিল 67 তাৰে 57টা আমি ইমপ্লিমেন্ট কৰিম ইমপ্লিমেন্টেশনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চল বিলাকত এই ৰিকমেণ্ডেশ্যন বিলাক আমি ইমপ্লিমেন্ট কৰিম তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেন্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব কিন্তু বাকি ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেন্ট কৰিম বাকি যিকেইটা ৰিকমেণ্ডেশ্যন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পঞ্চাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম আমি লোৱা ব্যৱস্থা বিপ্লৱ শৰ্মা কমিটিয়ে ল্যান্ডৰ ওপৰত দিয়া ব্যৱস্থা আৰু আমি ভাবি থকা আৰু নতুন ব্যৱস্থা এই গোটেইখিনি যদি আমি লক কৰি দিওঁ তেতিয়ালে 2000 এপ্ৰিললৈকে অসমৰ অসমীয়া মানুহ যত মই অসমীয়া বুলি কওঁতে বৰাকত মই বৰাকৰ জনগোষ্ঠীক বুজাইছো বা জনজাতীয় লোকসকলক বুজাইছো আমি এটা ডাঙৰ সুৰক্ষা চক্ৰ এটা নিৰ্মাণ কৰিব পাৰিম আৰু মইতো বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট দেখি আজি ভাল কৰি পঢ়িছো সেই ৰিপৰ্টত কৈও আৰু আমি কেইবাটাও অতি মহত্বাকাংক্ষী ৰাজহ ব্যৱস্থা আমি ভাবি থৈ দিছিলো এইখিনিটো কৰিমে লগত ইয়াতকৈ আমি আৰু কেইবাটাও আমি ইমপ্লিমেন্ট কৰিম যাৰ ফলত মোটামুটি মাটি অসমীয়া মানুহ বা অসমীয়া বুলি কওঁতে মই গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠী বুজাইছো আমাৰ হাতৰ পৰা যোৱাটো বহুত অসুবিধা হ'ব আৰু বহুত মাটি আমি ঘূৰাইও আনিব পাৰিম অসম চাহ নিগমৰ আমাৰ আসাম টি কৰ্পোৰেচনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানচ আমি ঘোষণা কৰিছো আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেশ্যন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেন্টতে আমি এই গোটেই পূজাৰ বানচ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো দুৰ্ঘটনাত পতিত হলে তেওঁলোক বিভিন্নজন বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটি হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয় তাৰমানে এটা হল ডেথ এক্সিডেন্টেল ডেথ দুৰ্ঘটনা জড়িত মৃত্যু দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেন্টৰ পৰা ফায়াৰ আউটব্ৰেকৰ পৰা বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেন্ট ডিজেবিলিটিও হয় পাৰ্চিয়েল ডিজেবিলিটিও হয়
ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব, যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে, ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে, মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰচিজ বেংকত আছে। যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব। যদি পাৰ্মানেন্ট ডিজেবিলিটি হয়, টোটেল ডিজেবিলিটি, তেতিয়াহলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব। আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহলে 80 লাখ টকা আগবঢ়াব। এইটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেণ্ট, বানপানীৰ সময়ত চৰকাৰী কাম কৰোঁতে, আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইন্সুৰেন্স কাভাৰেজ এডিশনেল 10 লাখ, এক্সিডেন্ট ইন্সুৰেন্স কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয় তেতিয়াহলে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব। এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব। এইখিনি অতিৰিক্ত সুবিধা আমি দিছো, কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায়, জিপিএফ যিবিলাক পায়ে থাকিব। এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেকআপ কৰিম। আজি আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল 67টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন। আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ 67টা অনুমোদনৰ বিপৰীতে 57টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেণ্ডেশ্যন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছো। আমাৰ কমিটি টোটেল ৰিপৰ্ট আছিল 67
তাৰে 57টা আমি ইমপ্লিমেণ্ট কৰিম। ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 শিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও, কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰিম। তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব। কিন্তু বাকী ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম। বাকী যিকেইটা ৰিকমেণ্ডেশ্যন সংবেদনশীলতাৰ কাৰণে বৰাক উপত্যকা আৰু 6 শিডিউলত পোনছাতে ৰিকমেণ্ড কৰিব নোৱাৰি আলোচনা নকৰাকৈ সেইকেইটাৰ বিষয়েও আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি সেই ক্ষেত্ৰত আমি আগবাঢ়িম। আমি লোৱা ব্যৱস্থা, বিপ্লৱ শৰ্মা কমিটিয়ে লেণ্ডৰ ওপৰত দিয়া ব্যৱস্থা আৰু আমি ভাবি থকা আৰু নতুন ব্যৱস্থা, এই গোটেইখিনি যদি আমি লগ কৰি দিওঁ তেতিয়াহ'লে 2000 এপ্ৰিললৈকে অসমৰ অসমীয়া মানুহ, য'ত মই অসমীয়া বুলি কওঁতে বৰাকত মই বৰাকৰ জনগোষ্ঠীক বুজাইছো বা জনজাতীয় লোকসকলক বুজাইছো, আমি এটা ডাঙৰ সুৰক্ষা চক্ৰ এটা নিৰ্মাণ কৰিব পাৰিম। আৰু মইতো বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট দেখি আজি ভাল কৰি পঢ়িছো, সেই ৰিপৰ্টতকৈও আৰু আমি কেইবাটাও অতি মহত্বাকাংক্ষী ৰাজহ ব্যৱস্থা আমি ভাবি থৈয়ে দিছিলো। এইখিনিতো কৰিমেই, লগত ইয়াতকৈ আমি আৰু কেইবাটাও আমি ইমপ্লিমেণ্ট কৰিম, যাৰ ফলত মোটামুটি মাটি অসমীয়া মানুহ বা অসমীয়া বুলি কওঁতে মই গোটেই খিলঞ্জীয়া জাতি জনগোষ্ঠী বুজাইছো, আমাৰ হাতৰ পৰা যোৱাটো বহুত অসুবিধা হ'ব আৰু বহুত মাটি আমি ঘূৰাইও আনিব পাৰিম। অসম চাহ নিগমৰ আমাৰ আছাম টি কৰ্পৰেশ্যনৰ চৰকাৰৰ অধীনত থকা গোটেই কেইখন বাগিচাত আজি আমি 20% পূজাৰ বানচ আমি ঘোষণা কৰিছো। আপোনালোকে জানে যে এতিয়া গোটেইবোৰ বাগিচা আমাৰ লগত নাই, বহুত কেইখন বাগিচা আমি লিজ আউট কৰি দিছো, কিন্তু যি কেইখন বাগিচা আমাৰ লগত আছে আৰু লিজৰ ডিউৰেশ্যন চাই যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেণ্টতে আমি এই গোটেই পূজাৰ বানচ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। দুৰ্ঘটনাত পতিত হল